তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইছ যদি আপুনি এজন ভোটাৰ তেনে ক্ষেত্ৰত আপোনালৈ আছে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ। ইতিমধ্যে কিন্তু এছআৰ অৰ্থাৎ স্পেচিয়েল ৰিভিজনৰ জৰিয়তে 4,78,992 গৰাকী মানুহৰ নাম কিন্তু ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰা হৈছে। চ' যদি এই ভোটাৰ লিষ্টত আপোনাৰ নামো আছিলে বা ভোটাৰ লিষ্টৰ পৰা আপোনাৰ নামো কৰ্তন কৰা হৈছে নেকি, আপুনি কেনেকৈ চেক কৰিব, ইয়াৰ কাৰণে কিন্তু ফাইনেল এখন ড্ৰাফ্ট লিষ্ট ওলাই গৈছে। এই ড্ৰাফ্ট লিষ্টখন ডাউনলোড কৰি 2026 চনৰ ভোটাৰ তালিকাৰ ড্ৰাফ্ট লিষ্টখন ডাউনলোড কৰি কিনে আপুনি আপোনাৰ নামটো চেক কৰিব পাৰিব। যদি আপোনাৰ নামটো এই ভোটাৰ লিষ্টত বা ভোটাৰ তালিকাখনত আছে তেনে ক্ষেত্ৰত আপোনাৰ কৰণীয় একো নাই। যদি আপোনাৰ ভোটাৰ লিষ্টখনত ডাউনলোড যি ড্ৰাফ্ট লিষ্ট, সেই ড্ৰাফ্ট লিষ্টত নাম যদি আপোনাৰ কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত কিন্তু আপুনি অলপ চিন্তিত হ'বলগীয়াৰ কাৰণ আছে। কাৰণ 20 জানুৱাৰী অৰ্থাৎ যিখন ড্ৰাফ্ট লিষ্ট, সেই ড্ৰাফ্ট লিষ্ট কিন্তু যোৱাকালি অৰ্থাৎ 27 ডিচেম্বৰত কিন্তু প্ৰকাশ পালে। যদি আপুনি সেই ড্ৰাফ্ট লিষ্টখন ডাউনলোড কৰা নাই, ডাউনলোড কেনেকৈ কৰিব সেইটোও মই দেখুৱাই দিম। আৰু যদি আপুনি অলৰেডি নামখন কৰ্তন কৰা হৈছে আপোনাৰ ড্ৰাফ্ট লিষ্টৰ পৰা, তেনে ক্ষেত্ৰত আপুনি কি কৰিব, যদি আপোনাৰ ড্ৰাফ্ট লিষ্টৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত 20 জানুৱাৰীৰ ভিতৰত আপুনি আবেদন কৰিব পাৰিব। অৰ্থাৎ আপত্তি বিপত্তি কৰিব পাৰিব, আবেদন কৰিব পাৰিব তেখেতে। যদি আপুনি 20 জানুৱাৰীৰ প্ৰথমতে আপুনি আবেদন কৰে বা 20 জানুৱাৰীৰ আগতে আপুনি আবেদন কৰে বা বিএলৰ দ্বাৰা আপুনি এইটো চেক কৰায়, ৰিভেৰিফাই কৰায়, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ লিষ্টত 2026 চনৰ যি জানুৱাৰী মাহত এখন ফাইনেল লিষ্ট, ভোটাৰ তালিকা ফাইনেল তালিকা প্ৰকাশ পাব। সেই তালিকাখনত আপোনাৰ নামটো কিন্তু আহিব। যদি আপোনালোকে এইটো ইগন'ৰ কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি 2026 চনৰ ইলেকশ্যনত আপুনি ভোট দিব নোৱাৰিব। চ' যদি আপুনি এতিয়ালৈকে এইটো চেক কৰা নাই তেনে ক্ষেত্ৰত আপুনি এইটো ডাউনলোড কৰি কেনেকৈ আপুনি চেক কৰিব, অৰ্থাৎ ভোটাৰ লিষ্টখন 2026ৰ ড্ৰাফ্ট কপিখন ডাউনলোড কৰি কেনেকৈ চেক কৰিব, এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভোটাৰৰ খচৰাখন ডাউনলোড কৰিবলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। চ' মই সুবিধাৰ্থে মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পাছত আপুনি জাষ্ট চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব NVSP। জাষ্ট NVSP লিখি যেতিয়া চাৰ্চ কৰি দিব, NVSP লিখি চাৰ্চ কৰি দিয়াৰ পাছত কিন্তু আপোনাৰ অপশ্যনটো এনেকৈ আহিব। ইয়াতে দেখা পাব বহুতকেইটা ৱেবছাইটটো আহি গৈছে। চ' আপুনি যোনটো ৱেবছাইটত যাব লাগিব সেইটো হৈছে নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেলৰ অফিচিয়েল ৱেবছাইট এটা আছে। এইটো হৈছে নতুনকৈ যিখন এখন ৱেবছাইট মুকলি হৈছে, এইখন হৈছে ECI ইউনিফাইড পৰ্টেল। জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি এইটো অপশ্যনত ক্লিক কৰিব, এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত কিন্তু আপোনাৰ মোবাইলত বা আপোনাৰ কম্পিউটাৰত দুটাকৈ স্ক্ৰীন ইয়াতে শ্ব' কৰিব। ইয়াতে হৈছে ভোটাৰ ছাৰ্ভিচ পৰ্টেল, ভোটাৰ ছাৰ্ভিচ, আৰু এটা হৈছে এবাউট ইলেকশ্যনছ। জাষ্ট আপুনি এই ভোটাৰ ছাৰ্ভিচত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি ভোটাৰ ছাৰ্ভিচত ক্লিক কৰিব, ভোটাৰ ছাৰ্ভিচত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ পেজটো এনেকৈ খোল খাব বা এনেকৈ অ'পেন হ'ব। দেখা পাইছে ইয়াতে বহুত হেৰি আছে, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন SR ফিল 11। আচ্ছা, চ' আপুনি কি কৰিব, তলফালে স্ক্ৰল কৰিব, এইফালে আহিব। ইয়াতে দেখা পাইছে ডাউনলোড ইলেক্ট্ৰল। ইয়াতে এটা ছাৰ্ভিচ দেখা পাইছে ডাউনলোড ইলেক্ট্ৰল, এটা অপশ্যন দেখা পাইছে। জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি ডাউনলোড ইলেক্ট্ৰলত ক্লিক কৰিব, ডাউনলোড ইলেক্ট্ৰলত ক্লিক কৰি দিয়াৰ পাছতে আপোনাৰ মোবাইলত কিন্তু বা আপোনাৰ কম্পিউটাৰত এনেকুৱা এটা অপশ্যন খোল খাব। জাষ্ট ইয়াৰ পৰা আপুনি আপোনাৰ যিখন ষ্টেটখন চুজ কৰিব লাগিব বা চিলেক্ট কৰিব লাগিব। চ' মই ষ্টেটখন চিলেক্ট কৰি দিছোঁ। ইয়াতে দেখা পাইছে ৰিভিজন 2026 ইয়াতে থাকিব। তাৰপিছত ইয়াত দেখা পাইছে ৰোল টাইপ, ইয়াতে হৈছে ড্ৰাফ্ট 2026। জাষ্ট আপুনি এইটো চিলেক্ট কৰি দিব বা এইটো থাকিব, অলৰেডি চিলেকশ্যন থাকিব। তাৰপিছত ইয়াত থকা হৈছে ডিষ্ট্ৰিক্ট, ইয়াৰ পৰা আপোনাৰ যোনখন ডিষ্ট্ৰিক্ট হয় আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। চ' মই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি দিয়াৰ পাছত ইয়াত দেখা হৈছে এছেম্বলি কনষ্টিটুৱেঞ্চি। জাষ্ট আপুনি ইয়াৰ পৰা আপোনাৰ যিখন সমষ্টিৰ নেম হয়, সমষ্টিৰ নামখন ইয়াতে চিলেকশ্যন কৰি দিব লাগিব। চ' মই সমষ্টিৰ নামখন চিলেকশ্যন কৰি দিছোঁ। দিয়াৰ পাছত ইয়াতে এছামিছ থাকিব দিব। এতিয়া কি কৰিব, ইয়াত দেখা হৈছে কেপচা কোড। জাষ্ট এই কেপচা কোডখিনি জাষ্ট আপুনি ইয়াতে বহাই দিব। চ' কেপচা কোডটো মই বহাই দি আছোঁ। চ' মই কেপচা কোডটো বহাই দিছোঁ। কেপচা কোডটো বহাই দিয়াৰ পাছত এতিয়া আপোনাৰ যিখন ভোটাৰ ইলেকশ্যনত ভোটদান কেন্দ্ৰ যিটো আছে সেইটোত চাৰ্চ কৰিব পাৰিব। ইয়াতে ধৰক চাৰ্চ কৰিলে ইয়াতে এনেকৈ আহি যাব। চ' মই ৰেণ্ডমলি এটা চিলেকশ্যন কৰি দিছোঁ। যদি আপুনি বিচাৰি নাপায় এনেকৈ আপুনি চাৰ্চ কৰিব, ইয়াতে চাৰ্চৰ অপশ্যন আছে। চ' মই ৰেণ্ডমলি এটা দি দিছোঁ। চ' আপুনি দুয়োটা একেলগে ডাউনলোড কৰিব পাৰিব, তিনিটা একেলগে ডাউনলোড কৰিব পাৰিব। চ' মই জাষ্ট এটাহে ডাউনলোড কৰি দেখুৱাই দি আছোঁ ওপৰতো, যিটো হয় ৰেণ্ডমলি। চ' দিয়াৰ পাছত আপুনি কি কৰিব, ইয়াতে যি অপশ্যন দেখা পাইছে ডাউনলোড
ছিলেক্টেড PDFs জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব ডাউনলোডৰ অপশ্যনত ইয়াতে কিন্তু চাই আছে আপোনালোকৰ প্ৰচেছিং হৈ আছে ষ্টেটাছ প্ৰগ্ৰেছ জাষ্ট ইয়াতে ছাকচেছ হ'বলৈ দিব 1 মিনিট লাগিব পাৰে আপোনালোকৰ চ' ডাউনলোড হ'বলৈ দিয়ক চ' এনেকৈ ছাকচেছ হৈ যাব ইয়াতে ছাকচেছ হোৱাৰ পাছতে কিন্তু ইয়াতে আপোনালোকৰ যিখন ভোটাৰ তালিকা সেই ড্ৰাফ্ট ভোটাৰ তালিকাখন আহি যাব আপোনালোকে অপেন কৰিব অপেন কৰাৰ পাছত আপোনাৰ ঘৰ নম্বৰ ৱাইজ আপুনি চাৰ্চ কৰি কিনে বা আপুনি বিচাৰি আপোনাৰ যদি নাম আছে আপোনালোকৰ গোটেইখিনি চাই ল'ব চ' যদি আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত আপোনাৰ ভাল যদি নাম নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব যদি আপোনাৰ নাম কৰ্তন কৰা হৈছে বা নাম কাটা গৈছে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ওচৰত থকা BLO লগত কণ্টেক্ট কৰিব BLO আপোনাৰ নামটো শুধৰণি কৰাই দিব চ' এই কামটো কিন্তু আপোনালোকে কৰিব লাগিব অহা 20 জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব যদি আপুনি 20 জানুৱাৰীৰ পূৰ্বে নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ কিবা প্ৰব্লেম হ'ব পাৰে চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ জয় আই অসম